Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। আজি মই আলোচনা কৰিম পাৱাৰ ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু নটিফিকেশনৰ গোটেইখিনি ইনফৰমেশন মই এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ইট ইজ অফ ৰিকুৱাৰমেন্টটো আহিছে পাৱাৰ ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ পৰা, যেটো আপোনাৰ যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 30, যত আপোনাৰ পোস্ট আছে অফিসার এন্ড ডেপুটি অফিসাৰৰ পোস্ট। এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে 01/2025। এটা সব ভ্যাকেন্সি ডিটেইলস খিনি প্ৰথমতে আপোনাক প্ৰভাইড কৰি আছো। এটা সব পোস্ট নেম, ভ্যাকেন্সি এন্ড স্যালাৰিটো প্ৰথমতে চাই লওক। যত আপোনাৰ E2 লেভেলৰ যেটো অফিসাৰ ভ্যাকেন্সি আছে, যত আপোনাৰ নাম্বাৰ অফ পোস্ট আছে 14, আপোনাৰ পে স্কেলটো পাব আপুনি 15,000 ৰ পৰা লৈ কিনে আপুনি 1,60,000 লৈ কিনে পাব আপোনাৰ স্যালাৰিটো। নেক্সট আউট যেটো E1 লেভেলৰ, যত আপোনাৰ ডেপুটি অফিসাৰ 1 আছে, তাতে আপোনাৰ পোস্ট আছে 3, যত আপোনাৰ পে স্কেলটো আপুনি পাব 40,000 আপ টু আপুনি 1,40,000 লৈ কিনে পাব। যেটো আপোনাৰ লেভেল E1 ডেপুটি অফিসাৰ 2, যত আপোনাৰ নাম্বাৰ অফ পোস্ট আছে 2 আৰু যত আপোনাৰ পে স্কেলটো আপোনাৰ 40,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,40,000 লৈ কিনে পাব। এটো পোস্ট লেভেল হয় E1 লেভেলৰ ডেপুটি অফিসাৰ, যত আপোনাৰ 3, যত আপোনাৰ পোস্টৰ যেটো ভ্যাকেন্সি আছে 2 পোস্ট আছে আৰু তাতে আপুনি এটো স্যালাৰি হয় 14,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,40,000 লৈ কিনে পাব। নেক্সট আউট E1 লেভেলৰ ডেপুটি অফিসাৰ, যত 4 আছে, তাতে আপোনাৰ যেটো ভ্যাকেন্সি আছে টোটাল নাম্বাৰ অফ পোস্ট 3, যত আপোনাৰ পে স্কেলটো পাব আপুনি 40,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,40,000 লৈ কিনে পাব। নেক্সট আউট পোস্ট লেভেল E1, যত আপুনি ডেপুটি অফিসাৰৰ পোস্ট 5, যত আপোনাৰ নাম্বাৰ অফ পোস্ট আছে 2, তাতে আপোনাৰ পে স্কেলটো আপুনি স্যালাৰিটো পাব 14,000 আপ টু আপুনি 1,40,000 লৈ কিনে পাব। নেক্সট আউট পোস্ট লেভেল যেটো হয় E1 ডেপুটি অফিসাৰ 6, যত আপোনাৰ নাম্বাৰ অফ পোস্ট আছে 4, আপোনাৰ পে লেভেলটো আছে 40,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,40,000 লৈ কিনে পাব। নেক্সট আউট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক। এটা চাওক যেটো আপোনাৰ পোস্ট লেভেল E2 অফিসাৰৰ যিখিনি পোস্ট আছে হেতুত আপোনাৰ বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কৰিছে বা MBA আপুনি কৰিছে বা PGDM কোর্স আপুনি কৰিছে, লগতে আপুনি 60% মাৰ্ক কেৰি কৰিছে, তেতিয়াহলে আপুনি এটো অফিসাৰ পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ যেটো ম্যাক্সিমাম এজ বিচাৰিছে 30 ইয়াৰ্স। আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 13 ফেব্ৰুৱাৰী 2025 ৰ ডেট হিচাপত। নেক্সট আউট যেটো ই লেভেলৰ আপোনাৰ পোস্ট আছে ডেপুটি অফিসাৰ 1, যত আপোনাৰ এডুকেশনৰ কোৱালিফিকেশন বিচাৰিছে আপুনি যদি LLB কৰিছে 3 ইয়াৰ্স অর আপুনি 5 ইয়াৰ্স যদি ইন্টিগ্ৰেটেড ল কোর্স আছে যদি এটা আপুনি কমপ্লিট কৰিছে, লগতে আপোনাৰ 60% মাৰ্ক আপুনি কেৰি কৰিছে, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ ম্যাক্সিমাম এজ লিমিট হৈছে 28 ইয়াৰ্স। নেক্সট আউট যেটো E1 লেভেলৰ, যত আপোনাৰ ডেপুটি অফিসাৰ পোস্ট আছে 2, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি কোম্পানী সেক্ৰেটাৰী যদি কোর্স আছে এটা আপুনি যদি কমপ্লিট কৰিছে, লগতে আপুনি 60% মাৰ্ক আপুনি কেৰি কৰিছে, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট বিচাৰিছে ম্যাক্সিমাম 28 ইয়াৰ্স। এতিয়া চাওক E1 ডেপুটি অফিসাৰ 3, যত আপোনাৰ ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কৰিছে বা কম্পিউটাৰ মানে কোম্পানী সেক্ৰেটাৰী কোর্স কৰিছে বা IT কোর্স আপুনি কৰিছে, লগতে আপুনি 60% মাৰ্ক কেৰি কৰিছে, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এটা আপোনাৰ ম্যাক্সিমাম এজ বিচাৰিছে 28 ইয়াৰ্স। E1 ডেপুটি অফিসাৰ 4, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে, যদি আপুনি কোম্পানী সেক্ৰেটাৰী কোর্স কৰিছে বা IT কোর্স কৰিছে, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট বিচাৰিছে 28 ইয়াৰ্স। নেক্সট চাওক E1 লেভেলৰ ডেপুটি অফিসাৰ 5, যত আপোনাৰ ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক ইন কোম্পানী সেক্ৰেটাৰী কোর্স বা ITI যদি কোর্স কৰিছে আপুনি, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব, যত আপোনাৰ ম্যাক্সিমাম এজ বিচাৰিছে 28 ইয়াৰ্স। নেক্সট পোষ্টটো চাওক E1 লেভেলৰ ডেপুটি অফিসাৰ ভ্যাকেন্সি আছে 6, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক ইন সিভিল ইঞ্জিনিয়াৰিংত আপুনি কোর্স কৰিছে উইথ আপুনি 60% মাৰ্ক কেৰি কৰিছে, তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ 28 ইয়াৰ্স ম্যাক্সিমাম এজ, তো আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এপ্লাই কৰোতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি।
যেটো আপোনাৰ ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 500 লগতে এপ্লিকেবল যিখিনি ট্যাক্স আছে সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট যদি আপুনি এসসি এসটি পিডব্লিউডি এক্স সার্ভিসম্যান ক্যান্ডিডেট হয় তেতিয়ালে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু পেমেন্ট যেটো মেথড হয় থ্ৰু আপুনি নেট বেংকিং ডেবিট কাৰ্ড এন্ড ক্ৰেডিট কাৰ্ড থ্ৰু আপুনি আপোনাৰ এপ্লিকেশন পেমেন্টটো কমপ্লিট কৰিব লাগিব It is of selection process. তো সিলেকশন প্রসেস আপনার টু স্টেপত হ'ব যত আপুনি যেটা আপনার অফিসার এন্ড ডেপুটি অফিসারের কারণে পোস্ট হ'ব দুটা স্টেপত আপনার সিলেকশন হৈ যাব যত আপুনি প্ৰথমতে রিটেন টেস্ট বা কম্পিউটার বেসড টেস্ট এটা হ'ব এন্ড সেকেন্ড আপুনি ইন্টারভিউ ফেস কৰিব লাগিব It is of application process আপুনি এপ্লিকেশনটো কেনেকৈ কৰিব এপ্লিকেশন কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল পোর্টালত যিকোনো ব্রাউজার এটা আপুনি ওপেন কৰি ল'ব প্ৰথমতে আৰু তাতে আপুনি সার্চ কৰিব লাগিব মিনিট ওয়েট তো তাতে আপুনি সার্চ কৰিব pfcindia.com সার্চ কৰিলে পাৱাৰ ফাইনান্স কৰ্পোৰেচন ইণ্ডিয়াৰ যেটো অফিশিয়াল লিংকটো আছে এটা আহি যাব পাৱাৰ ফাইনান্স কৰ্পোৰেচন জাস্ট আপুনি এতে ক্লিক কৰি দিব এটো পাৱাৰ ফাইনান্স কৰ্পোৰেচনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে এটো ওপেন হৈ যাব ইয়াৰ পৰা আপুনি এপ্লাই কৰিব লাগিব বা এপ্লাই প্ৰসেছৰ কাৰণে আপুনি আমাৰ পোৰ্টালত ভিজিট কৰিব পাৰে যেটো পোৰ্টালত কৰি কিনে ডিটেইলছ তাতে দিয়া থাকিব লগতে আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে মই আৰু এটা ভিডিও বনাই দিম এটো নোটিফিকেশনটো যাব দিও মই ভিডিও ডিসক্ৰিপশনে দি আছো আপোনাক প্ৰথমতে এটা যাওক ৰেজিষ্ট্ৰেচন কৰিবলৈ আপুনি তাতে প্ৰথমতে ভিজিট কৰিব লাগিব ৰিকোয়াৰমেন্ট সেকশনত যাব লাগিব আৰু ৰিকোয়াৰমেন্ট সেকশনত যাই কিনে এপ্লাই প্ৰসেছ যাই কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে যত আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি দি কিনে নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসারি ডকুমেন্টস খিনি আপোনাৰ যিখিনি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আছে লগত আপোনাৰ ফটো সিগনেচাৰ এন্ড আপোনাৰ যদি এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি কাস্ট সার্টিফিকেট আপনার কাস্ট হিসাবত যদি আপনার এপ্লিকেবল হয় এখানে আপনি তাতে আপলোড কৰিব লাগিব আপলোড কৰি কিনে আপনি পেমেন্ট কৰি দিব লাগিব অনলাইনত যেটো ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে পেমেন্ট খিনি অলৰেডি মই আগতে কৈ দিছো ভিডিও চাওক আপোনাৰ পেমেন্ট কৰাৰ পিছত আপোনাৰ পেজ যেটো পেজ হয় এটো প্ৰিভিউ কৰি চাব আপুনি যদি সব ঠিকই আছে তেতিয়াহলে আপনি ফাইনাল সাবমিট দি দিব আৰু ফাইনাল সাবমিট দি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপনি পেমেন্ট ৰিসিভ এন্ড যেটো আপোনাৰ একনলেজমেন্ট ৰিসিভ হয় আপনি এটো প্ৰিন্ট কৰি থব নেক্সট চাওক ইম্পৰ্টেন্ট ডেটটো অনলাইন যেটো এপ্লিকেশন স্টার্ট হ'ব আপোনাৰ জানুৱাৰী 24 2025 আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰীত আপোনাৰ 13 2025 তো ফেব্ৰুৱাৰী লৈকে ডেট আছে এপ্লাইৰ অনলাইন এপ্লাই এতিয়া লাগি স্টার্ট হোৱা নাই এপ্লাই যেতিয়া হ'ব মই আপুনি এপ্লাইটো কেনেকৈ কৰিব তাৰ কাৰণে মই ভিডিও এটা বনাই দিম আৰু আমাৰ পোৰ্টালত আপুনি ডিটেইলছ খিনি পাই যাব তাতে আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তো আপুনি অফিশিয়াল ওয়েবসাইটত চেক কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰিম তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো আপোনাক আৰু ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো